हेलो फ्रेंड्स अस्सलाम वालेकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আজি মই বনাইছো ঢেকাৰা মাছ কাটলা ফিশ উইথ ভেজিটেবল মানে 4-5 বিধ মান ভেজিটেবল দিছো ফুলকবি উৰহি বিলাহী আলু এনেকে দি পেলাই বনাইছো আৰু ঠাণ্ডা দিনৰ যেহেতু পাচলি খুবেই ভাল লাগে পাচলি খাই ঠাণ্ডা দিনৰ পাচলি শীতকালৰ एकदम फ्रेश পোৱা যায় আৰু খাবলৈ বহুত টেস্টি হয় আৰু মই পাচলিখিনি কাটাৰ আগতে অলপ পানী লৈ লৈছো দেখাই পাইছে তাতে নিমখ অলপ দি দিছো নিমখ দিলে কি হয় ফুলকবি বিলাকৰ ভিতৰত যদি পোক-চুকু থাকে নিমখ পানীত তিয়াই থলে ওলাই যায় আৰু পাচলিখিনি অলপ সফট হয় ভাল হয় নিমখ পানীত তিয়াই থলে মই ফুলকবি তিনটাই সৰু সৰু আছিল তিনটাই মই কাটি দি দিলো আৰু দুটা আলু দিছো দেখা পাইছে আৰু মই উৰহিখিনি কিন্তু নিমখ পানীত নিদিও উৰহিখিনি এনেই থৈ দিছো কাটি জাস্ট আলু আৰু ফুলকবি দিছো নিমখ পানী আৰু ইয়া ঢেকাৰা মাছটো ডাঙৰে আছিল মই ঢেকাৰা মাছ এনেকৈ কাটি লৈছো দেখিছে আৰু মই বনাবৰ কাৰণে শুকান জলকীয়া তিয়াই থৈছিলো 10 মিনিট মান শুকান জলকীয়া দিছো 2-3 ফটামান নহৰু দিছো আৰু সৰু সাইজৰ এটা পিয়াজ এনেকৈ পিছি লৈছো আৰু মই এনেকে তেলতো পিয়াজ দিম জাস্ট এটা সৰু সাইজৰ পিয়াজ মই পিছি লৈছো জলকীয়াৰ লগত এতিয়া মই দেখিছে কেৰাহী পাতি দি পেলা তেল দি তাতে পিয়াজ অলপ দি দিছো এখিনি ভুনা হলে মই মছলাখিনি দিম আজি মই পাচলি দি বনাইছো পাচলি খোৱাও ভাল মাছও খোৱা হ'ব লগতে পাচলি খোৱা হ'ব সেইকাৰণে পাচলি দিছো 2-3 বিধ মান যাতে পাচলিখিনি খোৱা হয় এয়া মই মছলাখিনি দি দিছো পিছি লোৱা আৰু ইয়াতে মই হালধি গুৰি নিমখ অকমান জিৰা গুৰি অলপ ধনিয়া গুৰি দিম দি পেলাই মছলাখিনি মই ভালকৈ ভুনি লম মই মাছখিনি ভাজি নলও কাৰণ মাছটো বহুত মানে ভাল জিয়া মাছ আছিল তাতকা হয় সেইকাৰণে মই ভাজি নলও মাছটো মই আগতে ভুনি লম কেনেকেনো বনাম চালেই গম পাব আপোনালোকে মছলাখিনি মই ভালকৈ ভুনি লৈছো জাৰটো ধুই পেলাই অলপ পানী দি দিছো পানী দি আৰু অলপ মই মছলাখিনি ভুনি লৈছো যাতে কেঁচা গুণ নাথাকে মছলা এতিয়া মই মাছখিনি দি দিছো মাছখিনি বহুত ফ্ৰেছ দেখিয়ে গম পাইছে নিশ্চয় আৰু ডাঙৰ আছে 3 কেজি ওজনৰ আছিল এমা মাছখিনি এতিয়া আকৌ উতলি আছে অলপ মই লুটিয়া পুটাই এনেকৈ ভুনি লম মাছখিনি যাতে মছলাত নিমখ মছলা ইয়া ভালকৈ সোমায় মাছত মই মাছ ভাজি পেলাই বনোৱাতকৈ এনেকৈ বনালে ভাল পাওঁ বেছি এনেকৈ বনালে বহুত টেষ্ট হয় এই মাছখিনি মই লুটিয়া পুটাই দিছো ভিডিওটো যদি ভাল লাগে ইয়াতে কৈছো লাইক শেয়াৰ কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব ভাল লগা কমেন্ট এটা দিব মাছখিনি ভুনা হৈ গল মছলাখিনি অলপ তলত লাগিব ধৰিছে কাৰণ মই অকমান পানী দি দিছো যাতে মাছখিনি উঠাওতে সুবিধা হয় তলত লাগি না ধৰে এয়া মই মাছখিনি এনেকৈ উঠাই লম কাৰণ পাচলি দি লৰাই দিলে মাছ গুটেইখিনি ভাঙি যাব মাছখিনি যাতে ভাঙি না যায় সেইকাৰণে মই উঠাই লৈছো কাৰণটো হেতুৱে উঠাই থৈ লম থৈ পেলাই মই পাচলিখিনি ভালকৈ ভুনি লম নিমখ পানীত তেও আছিল পিছত মই আকৌ ভালকৈ ধুই লৈছো আলু ফুলকবিৰ কোমল কোমল ঠাৰিবিলাকো মই দি দিছো খুব ভাল লাগে খাবলৈ আপোনালোকে দি চাব আৰু উৰহিখিনিও দি দিছো আজি 4 বিধ মান পাচলি হৈছে একেলগে এতে বিলাহীও দিম আৰু পাচলি দেখিলে মোৰ খুব ভাল লাগে মই যতে পাচলি পাও তাৰ পৰাই আনো মোৰ খুব ভাল লাগে পাচলি দেখিলে বিশেষকৈ ঠাণ্ডা দিনত আৰু বেছি ভাল লাগে মই বিলাহী কেইটাও এতিয়া দি দিছো পাচলিখিনিও ধুনীয়াকৈ ভুনা হৈছে আৰু অলপ ভুনা হলে তাৰ পিছত মই গৰম পানী দি দিম এয়া দেখিছে ধুনীয়াকৈ ভুনা হৈছে পানী নাহিকে পাচলি গাৰ পানীখিনি শুকাই গল
সৰি এতিয়া মই অলপ পানী দি দিছোঁ মানে অলপ ঝোলেই থাকিব ইমান শুকানকৈ নকৰোঁ পাচলি দি অলপ ঝোল দিলে ভাল লাগে এতিয়া মই মাছখিনি যিহেতু গৰম পানী উতলিয়াই গ'ল এই মাছখিনি দি মই ভালকৈ লৰাই চৰাই ঢাকি দিম এনেকৈ বনাই চাব পাচলি দি খুব ভাল লাগে আৰু এইটো কাটলা ফিছ হয় ঠেকেৰা মাছ এয়া ভালকৈ উতলিছে মই ইয়াত এতিয়া নিমখটো অলপ কম হৈছিলে সেইকাৰণে মই আৰু অলপ নিমখ দি দিছোঁ অলপ কম যেন লাগিছিলে এতিয়া মই ইয়াতে কেঁচা জলকীয়া দিম কেঁচা জলকীয়াৰ ফ্লেভাৰটো খুব ভাল লাগে সেইকাৰণে লাষ্টত দিলে গোন্ধটো খুব ধুনীয়া ওলায় ভাল লাগে আৰু ধনিয়া পাত দি ঠাণ্ডা দিনতো ধনিয়া পাত পোৱাই যায় টাটকা ধনিয়া পাতৰ চেণ্টেই একদম ভাল লাগি যায় আকৌ কৈছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ